বিকিকাকো মাৰিব ধৰিলে তাৰপৰা আমি দুজনী বাচ্চাটো আছিলে নে আমি দুজনী পিছফালেদি ওলাই পলালো তাৰপৰা সিহঁতক মাৰিলে পুৰা সবকে মাৰিলে মোৰ মতাটো ডাইৰেক্ট ধাপ মাৰি দিলে মোৰ বাই হাউটো সবৰ মূৰত মাৰিলে লেকিন ল'ৰাটো গোটেই হাতে চাতে মাৰি দিলে ডিব্ৰুগড়ৰ চাউলখোৱাত লোমহৰ্ষক ঘটনা নিশাৰ মাজভাগত 12জনীয়া চোকা অস্ত্ৰধাৰী দলে কৰিলে আক্ৰমণত শিশুসহ 4জন গুৰুতৰভাৱে আহত সংকটজনকভাৱে আহতসকল বৰ্তমান চিকিৎসাধীন ইয়াতে আমিতো ভাত খাই আছিলোঁ তাৰপৰা অহাৰ পিছত পুৰা দৰ্জা চৰ্জাত মানে দা উঠাৰ মাৰিছে তাৰপৰা খিৰিকি চিৰিকি ভাঙিছে কোন হয় বুলি ওলাই আহিলোঁ তাৰপৰা ওলাই অহাৰ পিছত বিকিকা মানে মাহঁতি এফালে কিনে ওলাই আহিলে তাৰপৰা বিকিকা ওলাই আহি কিনে বিকিকাকো মাৰিব ধৰিলে তাৰপৰা আমি দুজনী বাচ্চাটো আছিলে নে আমি দুজনী পিছফালেদি ওলাই পলালোঁ তাৰপৰা সিহঁতক মাৰিলে পুৰা ইমানটোৱে জানো মইতো নতুনকৈ বিয়া হৈছে একো নাজানো মই কাকো চিনিও নাপাওঁ মানে মানুহ কিন্তু মানুহৰ চেহেৰা দেখিছোঁ কিন্তু মই মানে এইটো নাজানো যে নাম কি হয় ঘটনাৰ বিৱৰণী মতে চাউলখোৱা ৰেল ষ্টেচনৰ সমীপৰ নিবাসী বিকি আলী নামৰ ব্যক্তিজনৰ ঘৰত 12জনীয়া দলে মাজনিশা প্ৰৱেশ কৰি পৰিয়ালটোৰ চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ উদ্যত হয় অস্ত্ৰধাৰী দলটোৰ পৰা ৰক্ষা পাবলৈ বিকি ওলাই অহাত উপৰ্যুপৰি দলটোৰ আক্ৰমণত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিকি আলী এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় মমতাজ বেগম ফাতেমা বেগম আৰু এটি 12 বছৰীয়া শিশু 2টামানত এটো কিবা কি ঝেং হৈছে এটো আমিতো গম নাপাওঁ আমি মাইকী মানুহে মতা মানুহ কি লাগিছে মোৰ মতাটো নাই লগা মোৰ মতে একোৱে নাই লগা এতে একদম ৰুমাল বানি কিনে একডাল আহিছিলে এটা দুটা নহয় 12টা মান আহিছে এইকাৰণে নোৱাৰিলে আৰু আপোনালোকে কোনোৱে গম নাপায় মই শুই আছোঁ ল'ৰাটো লৈ মোৰ মানুহটো শুই আছে ডাইৰেক্ট চিচাখনতে আগে মাৰিলে আৰু বোলে কেলা বোলে ওলা আমাৰ ইচ্ছা কোন আহিছে কোন হয় দৌৰি আহি চবে দৌৰি আহিছে মোৰ শাহুৱেক আহিছে মোৰ শাহুৱেক আকৌ সেই পিছ পিন্ধি দৌৰি আহিলে মোৰ মতাটোৱে মোৰ শাহুৱেকক বচাবলৈ কাৰণে এপিন্ধি ওলাই গুচি গ'ল ওলাই গ'ল যে সিহঁতে মানে চাওঁ গোটেইখিনি ইমান মানুহ সিহঁতে 2টামান কেনেকুৱা পাৰে সিহঁতক চাই মোৰ বাই শাহু ওলালে মোৰ বাই শাহুৰ ল'ৰাটো 12 বছৰৰ সিও ওলালে সবকে মাৰিলে মোৰ মতাটো ডাইৰেক্ট ধাপ মাৰি দিলে মোৰ বাই শাহুটো সবৰ মূৰত মাৰিলে লেকিন ল'ৰাটো গোটেই হাতে চাতে মাৰি দিলে নেকি আপোনাৰ ইয়াৰে হয় এই চাউলখোৱাৰে হয় মছজিদৰ ছেক্ৰেটাৰী সঞ্জু মেন হিয়ে হয় আৰু আমিতো মাইকী মানুহ ক'তনো মতা মানুহৰ লগত দল লাগিব যাম সিহঁতৰ হৈছে লেকিন উচিত নাই হোৱা সোমাই কিনে যে মাইকী মানুহ মাৰা হয় নাই কিবা আছে পুলিচৰ ওচৰত যা বহুত কিবা আছে তো নিমংসা কৰি ল'লে কিন্তু এনেকুৱাতো ঘৰত সোমাই যোৱা দাও কটাৰী এনেকুৱা লৈ উচিত হয় নি ইতিমধ্যে আক্ৰমণকাৰী দলটো চিনাক্ত হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে আৰক্ষীৰ তদন্ত অব্যাহত আছে